আপোনালোক সকলোৱে হলিউড মুভি লুচিখন চাগে চাইছে, য'ত স্কাৰলেট জহানছনৰ মনটো 100% ইউজ কৰা হৈছে। and she becomes omnipresent with it. মানে তেওঁ ভগৱানৰ নিচিনাকৈ সকলো জেগাত থাকিব পৰা দেখায় তাত। এইটোতো কয়েই যে মানুহে যদি 100% ইউজ কৰে মানুহজন ভগৱানৰ নিচিনা হৈ যাব পাৰে, কিন্তু এইটোও কোৱা হয় যে এজন সাধাৰণ ব্যক্তিয়ে গোটেই জীৱনটোত নিজৰ মগজটোৰ মাত্ৰ 10%হে ইউজ কৰে। এজনহে ব্যক্তি আছিলে যোনে কোৱা হয় যে 12% ইউজ কৰিলে, সেয়া হ'ল এলবাৰ্ট আইনষ্টাইন। আৰু আমি এতিয়া যিমানখিনি ইনভেনশ্যনছ কৰি আছে আজি স্কলাৰ্ছ, ৰিচাৰ্চাৰ্ছ, চাইণ্টিষ্ট সকলোৱে নিজৰ মগজ ব্যৱহাৰ কৰিয়ে কৰি আছে। আৰু এটা বস্তু হয়, ব্ৰেইন ইজ এ মাছল। আমি যিমান তাক ট্ৰেইন কৰোঁ সেইটো হিচাপে তেওঁ কাম কৰে। আমি যিখিনি কাম আজি কৰোঁ, আমি হয়তো আগতে শিকিছোঁ, সৰুতে শিকিছোঁ কাৰণে আমি এতিয়া পাৰোঁ, কোনোবাই পঢ়া লিখা জানে কাৰণে সি আজি লিখিব পাৰে, পঢ়িব পাৰে। তো ব্ৰেইন ইজ এ মাছল, যাক আমি যেনেকৈ ট্ৰেইন কৰোঁ সেনেকৈ সি কাম কৰিব পৰা হয়। যে 10% ইউজ কৰি আমি জুই শক্তিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, চকা কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইবিলাক চব কৰি পেলাই কিমানখিনি আগবাঢ়ি গ'লোঁ। আনকি আজি আমি এনেকুৱা আগবাঢ়ি আহিলোঁ যে আমিতো জুনটো গৈ পালোৱেই, লগতে এতিয়া মাৰ্চ যোৱা প্লেনছ বনি আছে। কিন্তু আজিৰ এই পডকাষ্টটো আমাৰ হিউমেন মাইণ্ডটোৰ ওপৰত নহয় দেই। এই পডকাষ্টটো হয় যোনটো মগজ আজি হিউমেন মাইণ্ডে বনাবলৈ আৰম্ভ কৰিছে, যিটোক আমি কওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, য'ত আমি আমাৰে মগজটো ইউজ কৰি অন্য এটা মগজ বনাইছোঁ, যোনটোৱে আজিৰ দিনটোত আমাৰ জীৱনত বহুত প্ৰভাৱ দিছে। যেনে আপোনাৰ ৰিমাইণ্ডাৰ ছেট কৰাৰ পৰা গাড়ী চলোৱালৈকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কণ্ট্ৰল কৰে। আমি আমাৰ মগজটো খটুৱাবই নালাগে। তেনেধৰণে আমি এইটো চাম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ইণ্টাৰনেট অফ থিংছ আৰু ৰবটিক্স অসমত কিমানখিনি আগবাঢ়িছে। এই পডকাষ্টত আমি এইটো চাম যে অসমত কিমানখিনি স্ক'প আছে, এই ফিল্ডকেইটাত আগবাঢ়িবলৈ সহায় কি পাইছোঁ আৰু কিখিনি কাম কৰিবলৈ বাকী আছে, সেইবিলাক চব জানিবলৈ আহক টেক বুষ্টাৰৰ মনোজ দত্তৰ লগত কথা পাতিম। নমস্কাৰ, আৰু ইকনমি আছামৰ এই পডকাষ্টলৈ আকৌ আপোনালোকক স্বাগত জনাইছোঁ। আৰু আজিৰ টপিকটো আমি অকণমান হিউমেন মাইণ্ডটোৰ লগত ৰিলেট কৰিম। আমি সকলোৱে জানো হিউমেন মাইণ্ডটো কিমান পাৱাৰফুল হয়। ইনফেক্ট আপোনালোকে যদি হলিউডৰ এই লুচি চিনেমাখন চাইছে, ৰাইট, তাতেই গম পাব কেনেকুৱা ধৰণৰ বস্তু পচিবিলিটিজ আছে হিউমেন মাইণ্ডটোৰ। আৰু কয়ে যে if I make it the facts not absolutely correct, but কৈছে এজনেই ব্যক্তি আছিলে দুনিয়াত যোনে হিউমেন মাইণ্ডক মাত্ৰ 3% ইউজ কৰিছে, সেইটো হ'ল এলবাৰ্ট আইনষ্টাইন। আৰু 3% দিয়েই ইকুৱেশ্যন অফ ৰিলেটিভিটি he brought up, right? The theory of relativity, I'm sorry. So তাৰ পৰাই সেইটো 3%। We as normal individuals আমি চাগে 1%ও ইউজ নকৰোঁ। কিন্তু আজিৰ তাৰিখত চাব গ'লে হিউমেন মাইণ্ডটো আমি যিমানে পঢ়িবলৈ চাওঁ, ডাঙৰ ডাঙৰ চাইকাট্ৰিষ্ট, ডাঙৰ ডাঙৰ ফিলচফাৰ্ছ, ফ্ৰইডে কওক, যোনেই কওক, হিউমেন মাইণ্ডটোৰ ভিতৰত ডেলভ কৰি 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 এটাই বস্তু গম পাই গৈছে যে যিমান আমি হিউমেন মাইণ্ডটোৰ ভিতৰত সোমাই যাওঁ ইমান কমপ্লেক্স হৈ গৈ থাকে। আৰু এনেকুৱা ধৰণৰ কমপ্লেক্স কিয়কি আমাৰ বহুতখিনি বস্তু আমি আউট অফ এক্সপিৰিয়েঞ্চ শিকোঁ, অন্যৰ পৰা শিকোঁ, কিছু বস্তু আমি খালি চাই চাই শিকোঁ, আৰু তথাপিও যে আমি ইমানখিনি বস্তু ধৰি ৰাখিব পাৰোঁ। ইনফেক্ট most military personৰ যেতিয়া ট্ৰেইনিংটো হয় খালি ফিজিকেলি নহয়, তাহাঁতৰ আকৌ এটা মেণ্টেল ট্ৰেইনিঙো কৰা যায়, চ' ডেট তেখেতসকলৰ সেই ৰিফ্লেক্সেছতেই বহুতখিনি কাম হৈ যায়, ইনভলণ্টাৰী একশ্যন যোনটো কওঁ। আৰু আজি হিউমেন মাইণ্ডটো ইমানেই you could say ইমানেই ষ্ট্ৰং যে আজি আমি আৰু ব্ৰেইনছ ডেভেলপ কৰিব গৈ আছোঁ, which is what we call artificial intelligence. এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যোনটো বস্তু আছে অসমত কিমান দূৰলৈ প্ৰভাৱ পৰিছে,
আৰু উইথ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি যায় IoT, ইণ্টাৰনেট অফ থিংছ। ইনফেক্ট আজিৰ দিনটোত আপুনি যে চাই আছে আপোনাৰ স্ক্ৰীনখন যে লাইটৰ ওপৰত ডিপেণ্ড কৰি পেলাই যে এডজাষ্ট হৈ যায়, সেইটোতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চহে হ'ল। সৰু সৰু সামান্য বস্তু যোনবিলাক আমি গুৰুত্ব নিদিওঁ, সামান্য বস্তু। আৰু এইবিলাক চব জানিবলৈ আমাৰ লগত আছে মনোজ দত্ত, টেক বুষ্টাৰ ইনষ্টিটিউট অফ প্ৰফেশ্যনেল মেনেজমেণ্টৰ। তেখেতসকলে ৰবটিক্স, ইণ্টাৰনেট অফ থিংছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে কি লাগে শিকাই আছে আৰু বহুতখিনি কৰিছে। কিন্তু আজি আমি এইটো চাওঁ, অসমত ৰেষ্ট অফ ইণ্ডিয়াতো বহুতখিনি প্ৰলিফাৰেট কৰিছে, কিন্তু অসমত আজিও আমি অকণমান পিছ পৰি আছোঁ। কিয় পিছ পৰি আছোঁ, কেনেধৰণে পিছ পৰি আছোঁ, কি কৰিব পৰা যায়, সেইটো আমি মনোজৰ লগত আজি কথা পাতোঁ। চ' মনোজ, ৱেলকাম অন বৰ্ড। থেংক ইউ। ৰাইট, কওক আপোনাৰ ইনষ্টিটিউটৰ বিষয়ে যদি আৰম্ভ কৰোঁ অকণমান, আৰু এই যিখিনি ক'লোঁ এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথাটো কেনেকুৱা আছে, কি নাই। মই ফাৰ্ষ্ট অফ অল এইটোৱে ক'ম, most of us know about Sophia. আমি মেক্সিমাম গম পাওঁ Sophia কোন হয়। বাট Sophia এজ এ হিউমেন ৰবট অলমষ্ট অল অভাৰ ৱৰ্ল্ড ফেমাছ। বাট আমাৰ ইণ্ডিয়াই, আমাৰ ইছৰোৱে নিজে তেনেকুৱা ধৰণৰ এজন মানে হিউমেনইড ৰবট ডেভেলপ কৰিছে, আমি কেইজনে জানো? সঁচা কথা ক'বলৈ মই নাজানো। বিং এন ইণ্ডিয়ান, আমি মেক্সিমামে নাজানো যে আমি আমাৰ দেশৰ পৰা আমি এটা হিউমেনইড ৰবট অলৰেডি ইনভেণ্ট কৰিছোঁ। যদি আপুনি গুগলত চাৰ্চ কৰে, এইটো নাম হ'ল ভিয়মিত্ৰ। য়েছ, ভিয়মিত্ৰ সেইটো পেপাৰত আছে নে? বাট আমি মেক্সিমামে নাজানো, বিকজ কি হৈ আছে, বাহিৰৰ বস্তুখিনি ডেফিনেটলি আমাক এফেক্ট কৰে, ইম্পেক্ট কৰে। কিন্তু বাহিৰৰ বস্তুখিনি যিমানখিনি প্ৰমোট কৰা হয়, আমাৰ নিজৰ দেশৰ বস্তুখিনি কিন্তু ইমান প্ৰমোট নহয়। আৰু মই যদি আপোনাৰ AI বিষয়ে কওঁ, AI, ৰবটিক্স, IoT অল আৰ কানেক্টেড, চব কানেক্টেড হৈ আছে। এতিয়া যিকোনো মই যদি ৰবট বুলি কওঁ, আপুনি যদি AI ইমপ্লিমেণ্ট কৰিছে, বেচিকেলি AI কামটো কি হৈ আছে, জাষ্ট লাইক মানে বেবি ইজ বৰ্ণ, মানে মাইণ্ড ইজ ব্লেংক, একো নাজানে। চিমিলাৰলি যদি আমি কিবা এটা ৰবট ডেভেলপ কৰি আছোঁ, চ' ষ্টাৰ্টিঙত যেতিয়া আমি AI ইমপ্লিমেণ্ট কৰোঁ, বেচিকেলি আমি কি কৰোঁ, উই ৱান্ট আৱাৰ ৰবট টু লাৰ্ণ ফ্ৰম ইটছ এনভাইৰনমেণ্ট। আমি কিবা ইণ্টাৰেক্ট কৰি আছোঁ, জাষ্ট লাইক আপোনালোকে চাগে শুনা পাইছিলে, এক্সাম্পল যে মই লৈছোঁ এলেক্সা। বহুতে মাজতে কমপ্লেইনো কৰিছিলে, এলেক্সা আপোনাৰ প্ৰাইভেট কথাখিনি ৰেকৰ্ড কৰে, তাৰে পৰা Yes. ৰাখি দিয়ে। চ' বেচিকেলি কি হৈ আছে, আমাৰ AI বুলি ক'লে আমাৰ ৰবটটোৱে গোটেইখিনি বস্তু শুনা পাই আছে। একৰ্ডিংলি ৰবটটোৰ ইমানখিনি কেপাবিলিটি থাকিব, লাহে লাহে শিকি, চ' ডেট পাৰ্টিকুলাৰ ৰবট কেন টেক অৰ মেক হিজ অৰ হাৰ অ'ন ডিচিশ্যন, যাতে নিজে এটা ডিচিশ্যন ল'ব পাৰে। চ' AI হ'ল আমাৰ বেচিকেলি ৰবট। নৰ্মেলি যদি মই কিবা এটা প্ৰগ্ৰামিং কৰিছোঁ, কিবা এটা মই ৰবট বনাই দিছোঁ, যদি এইটো ৰবটত আমি AI ইমপ্লিমেণ্ট নকৰোঁ, তেনেহ'লে আমি যিমানখিনি প্ৰগ্ৰামিং কৰিম, যিমানখিনি আমি শিকুৱাই দিম, আমাৰ ৰবটটোৱে সেইখিনিহে কাম কৰিব, তাৰ বাহিৰে বেলেগ কাম নকৰে। অনলি ইফ উই ইমপ্লিমেণ্ট AI, ইন ডেট কেছ আমাৰ ৰবটটোৱে নিজে এনভাইৰনমেণ্টৰ পৰা শিকিব পাৰিব। একৰ্ডিংলি টাইম এটা আহিব যেতিয়া বেছড অন ইনফৰ্মেশ্যন ডেট আৱাৰ ৰবট হেজ গেডাৰ্ড, বেছড অন ডেট ৰবটে নিজে কিবা এটা ডিচিশ্যন ল'ব পাৰিব, একৰ্ডিংলি কিবা এটা আমাক বেলেগ আউটপুট দিব পাৰিব। তেনেকৈ এতিয়া এটা বেচিক মডেল যোনটো আমি এটা আনিছোঁ হয়। বৰ্তমান, সেই বেচিক মডেলটোতে কিছু আমি যেতিয়া চেক কৰি আছিলোঁ, হয়, exactly. কিছু কথা বুজি পাই, কিছু কথা বুজি পোৱা নাই। যোনটো আমি কোড কৰি দিছোঁ সেইটো বুজি পাব, Exactly. যোনটো কোড কৰি দিয়া নাই সেইটো ভাবিব নোৱাৰে। চ' য়েছ, লিমিটেশ্যনছ আছে, কিন্তু এইটো আকৌ কোনে বনাইছে? হিউমেন মাইণ্ডটোৱে বনাইছে, Exactly. ৰাইট? Exactly. হিউমেন মাইণ্ডটোৱে এইবিলাক চব ডেভেলপ কৰি আছে। আজি AI কথা ক'লে বহুতখিনি দৰ্শকে চাগে তথাপিও অকণমান কনফিউজ হৈ যাব, কি আজি AI মানে বহুতে এইটোৱে ভাবে যে এলেক্সা, য়েছ, ভিয়ামিত্ৰ আমাৰ ইণ্ডিয়াৰ, আৰু অফক'ৰ্ছ চিৰি, Siri, ৰাইট, Google Assistant. গুগল এছিষ্টেণ্ট, এই বুজি পায় অকণমান। কিন্তু AI কি আমাৰ ভাষ্ট স্ক'প আছে, সেইটো অকণমান কৈ দিয়া হ'লে বেছি ভাল আছিলে। মই স্ক'পখিনি কোৱাৰ আগতে মই ইয়াতে যিমান ভিউৱাৰ আছে মই চবকে এইটো ক'ব বিচাৰিম, আমি যিমানখিনি এছিষ্টেণ্ট আমি শুনা পাওঁ, ইদাৰ চিৰি বা এলেক্সা বা গুগল এছিষ্টেণ্ট, চবৰে ভইচটো ফিমেল কিয় হয়? ভেৰি গুড, ভেৰি গুড কুৱেশ্যন। চবৰে ভইচটো ফিমেল কিয় হয়? চ' একজেক্টলি মই এনচাৰটো নকওঁ এতিয়া, যদি চবেই চাই আছে আপোনালোকে এবাৰ নিজে এইটো ভাবিব। গুগল কৰিলে পামনে? নাপায় একজেক্টলি, ইয়াতে মানে বহুতখিনি আমাৰ হিউমেন চাইক'লজিৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। নৰ্মেলি Sweet যিকোনো voice. আপুনি যদি নিজৰ কিবা কোনো পাৰ্চনেল এছিষ্টেণ্ট ৰাখে, নৰ্মেলি কি আমি ফিমেল এজনেই বিচাৰোঁ।
But a female is not, So I mean, not reasons necessarily. বহুতখিনি আছে ৰিজনছ বহুতখিনি আছে ভইচটো আপোনাৰ নাম্বাৰ ওৱান আছে বাট এপাৰ্ট ফ্ৰম দিছ দেৰ আৰ মেনি আদাৰ ৰিজনছ চ' এইটো কথা কিন্তু- এভৰি ওৱান এইটো যাতে এবাৰ কথা- চাই লওক এবাৰ বিচাৰি লওক এইটো কথা কিন্তু কিছুমানে জেণ্ডাৰ বায়াছলৈ লৈ যাব পাৰে দেই যিটো ট্ৰেণ্ড চলি genuine আছে fact, genuine কিন্তু fact. লেটছ নট আমি- টেক ইট টু জেণ্ডাৰ বায়াছ কিন্তু আমি এইটো চব হয় use- এইটো আমি fact ইউজ হয় কৰি এইটো। আছোঁ আমি এলেক্সা ইউজ কৰি আছোঁ আমি চিৰি ইউজ কৰোঁ গুগল এচিষ্টেণ্ট ইউজ কৰোঁ আৰু এইটো আমি দেখা পাই আছোঁ তুমি ক'তো মানে মেল ভইচ বেছিভাগ ইউজ কৰা নহয় নৰ্মেলি ফিমেলকে ইউজ কৰা হয় সেইটো হয় কিন্তু এতিয়া এআই আমি যেতিয়া ক'বলৈ যাওঁ ফৰ এক্সাম্পল ভেৰি ভেৰি চিম্পল আমাৰ হেল্থ কেয়াৰত আমাৰ এডুকেশ্যনতো এতিয়া অনলাইন ক্লাছেছৰ পৰা বহুতখিনি গম পাইছেই ৰাইট এস্পেচিয়েলি যোৱা বছৰৰ পৰা what role actually মই এআই বুলি নকওঁ বা আই অ' টিয়ে কিমানখিনি ৰোল প্লে কৰে তাত ৰাইট কিন্তু এতিয়া এআইটো কি ধৰণে আহিব কি ধৰণে এডাপ্ট হ'ব কিন্তু কিছু কিছু বস্তু ফৰ এক্সাম্পল আমাৰ ডে টু ডে লাইফত এই গোটেইখিনি বস্তু কি কি আছে সেইটো আৰু অকণমান ইলাবৰেট কৰি দিলে ভাল আছিলে যেনেকৈ হেল্থ কেয়াৰে হওক এডুকেশ্যনে হওক ইনফেক্ট কি কয় চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ টাউন ইনফ্ৰাষ্ট্ৰাকচাৰ সেইবিলাকতো বহুতখিনি হেল্প কৰিব পাৰে অবভিয়াছলি আপোনাৰ এতিয়া আপুনি যদি ক'বলৈ যায় এনেকুৱা কোনো ছেক্টৰ নাই য'ত আপুনি এ আই বা আই অ' টি আপুনি ইমপ্লিমেণ্ট কৰিব নোৱাৰে ইচ এণ্ড এভৰি ছেক্টৰত ইয়াৰ ইম্পেক্ট আহিবই ইন কামিং ইয়াৰ্ছ ইম্পেক্ট বাঢ়িয়ে আছে চ' ইয়াৰ মানে এইকাৰণে এইটো কোৱা হয় ইন কামিং টাইম যদি কোনোবাই টেকনিকেল জব বিচাৰিছে লাৰ্ণিং কোডিং ইজ ইয়'ৰ প্ৰাইমেৰী স্কিল মানে এইটো আপোনাৰ প্ৰাইমেৰী স্কিল হ'ব লাগিব যদি আপুনি কোডিং নোৱাৰে টেকনিকেল ফিল্ডত আপোনাৰ মুভ নকৰাই ভাল কাৰণ এয়াই আপোনাৰ বহুতখিনি জবছ আপোনাৰ নোহোৱা কৰি দিব ইন কামিং টাইম সেইটো হৈ আছে হৈ আছে actually। হৈ আছে আমাজনে যেনেকৈ এতিয়া টাইমাৰ্ছ লগাই দিছে বা বহুতখিনি মেচিনছ লগাই দিছে এতিয়া কাম কৰিবলৈ ভেৰি চিম্পল এক্সাম্পল আপোনাৰ যিটো ড্ৰাইভাৰলেছ কাৰ আহি আছে অট'মেটিক কাৰ হুম। ইণ্ডিয়াত আপুনি যদি চাবলৈ যায় কিমান আমাৰ মানে এনেকুৱা মানুহ আছে যোনে আপোনাৰ এইটো মানে ড্ৰাইভিং কৰিহে আপোনাৰ নিজৰ যিটো জীৱিকা আছে সেইটো অৰ্জন কৰি আছে সেইটো হয় যদি ইন কেছ আপোনাৰ এতিয়া অহা নাই গভমেণ্টে কৈ আছে যে ইমপ্লিমেণ্ট নকৰিব বাট এদিন না এদিনতো আহিবই এইটো আহিব কাৰণ চবেই আপোনাৰ যিটো লেটেষ্ট টেকন'লজি আহিছে ইউজ কৰিব বিচাৰে আৰু আপুনি নিজে ইউজ কৰিব বিচাৰিব যে মই ড্ৰাইভাৰলেছ কাৰ ইউজ কৰি চাম কেনেকুৱা হয় কেনেকুৱা লাগে চ' এটা টাইম আহিব য'ত আপোনাৰ এইটো জব এটা যে আছে আপোনাৰ একদম অলমষ্ট মানে বহুতখিনি নোহোৱা হৈ যাব নাই এতিয়া সৰু সৰু বস্তুৱে এইটো যোনটো মই খালি এইটো অকণমান দৰ্শকৰ কাৰণে হেৰি কৰোঁ সৰু সৰু বস্তু ফৰ এক্সাম্পল আগৰ দিনত মানুহৰ ঘৰত কাম কৰা মানুহ আছিলে চাফ চিকুণ কৰিবলৈ বা হেৰি কৰিবলৈ চবটো ৰিপ্লেচ হৈ গ'ল এয়াই সৰু সৰু এক্সাম্পলছ আজিৰ তাৰিখত চাফ চিকুণ কৰিবলৈ ঝাৰু পোছা মাৰিবলৈ ভেকিউম ক্লিনাৰ্ছ আহি গ'ল কাপোৰ ধুবলৈ মেচিনছ আহি গ'ল ৰাইট ডিছ ৱাশ্বাৰ্ছ আহি গ'ল ৰাইট क्योंकि फर्स्ट ऑफ ऑल मैन पावर हैज बिकम अनअफोर्डेबल फॉर मेनी नंबर वन एंड स्केर्स সেইটো এটা আছে চ' য়েছ আজিৰ তাৰিখত মিনিয়েল লেবাৰ বহুতে কৰিব নিবিচাৰে এক্সেক্টলি মিনিয়েল লেবাৰ বহুতে কৰিব নিবিচাৰে আৰু এইটো প্ৰমাণটো আমি ওলাই গ'লেই গম পাওঁ আজি মই একদম বেচিক কৈছোঁ যোনটো আমাক সদায় খাদ্যৰ কাৰণে লাগে আৰু সেইদিনাখন এইটো আমাৰ পডকাষ্টত কৈ গৈছিলোঁ এই কথাটো যে আজি ধান কাটিবলৈকে ধান কাটি যিটো পুৰা প্ৰচেছ এটা আছে আজিকালি তাৰ লেবাৰ পাবলৈ নাই আৰু যদিও পোৱা যায় ইট ইজ এট এ ভেৰি ভেৰি এক্সপেঞ্চিভ ৰেট তাৰ জেগাত মেচিনে আনি দিছে যোনটোৱে 10টা মানুহৰ কাম এদিনত কৰি শেষ কৰি দিয়ে এক্সেক্টলি ৰাইট চ' এই গোটেইখিনি আছে ইটছ নট দেট ইটছ নট দেৰ চ' যোনটো কথা তুমি কৈছা এতিয়া আই ট'টেলি এগ্ৰি উইথ দেট য়েছ কিন্তু আনএমপ্লয়মেণ্ট এইটো ক্ষেত্ৰত যে বাঢ়ি গৈ আছে সেইটো এটা দেটছ এনাডাৰ চেপ্টাৰ অলটুগেডাৰ এইটো ইয়াত ফিট নহ'ব এনেও কিন্তু আপুনি ইয়াতে মই আপোনাৰ সেই এটা মানে পইণ্ট যিটো আপুনি আনএমপ্লয়মেণ্ট বুলি ক'লে চ' আনএমপ্লয়মেণ্ট বুলি ক'লে একচুৱেলি আপোনাৰ নৰ্মেলি যোনে আপোনাৰ স্কিল্ড নহয় ইফ ইউ আৰ নট স্কিল্ড ইন ডেট কেছ ইউ কেন বি আনএমপ্লয়ড বাট ইফ ইউ আৰ স্কিল্ড ডেফিনেটলি আপুনি বহুত হাই প্ৰফাইল জব আপুনি এক্সপেক্ট কৰিব পাৰে বাট আমাৰ ইণ্ডিয়াত কি ট্ৰেণ্ড হৈ আছে everyone either from engineering background either from arts commerce সবতে কি হয় everyone of us go after government job we want a secure job right যদি সবে গভৰ্ণমেণ্ট জবে বিচাৰি থাকোঁ আমাৰ ইনোভেশ্যনৰ কি হ'ব হোৱাট এবাউট আৰ ইনোভেশ্যন ছেক্টৰটো ইমান এটা মই ইণ্ডিয়াৰ কথা নকওঁ বিকজ ইণ্ডিয়াততো এটলিষ্ট বহুতখিনি জেগাত এস্পেচিয়েলি দ্য A grade metros or the IT hubs like Hyderabad, Pune,
Bangalore বা বেংগালুৰু ফৰ এক্সাম্পল এইবিলাকতো এটলিষ্ট ৰিচাৰ্চ চেণ্টাৰ আৰম্ভ হৈ গৈছে বহুত ক্ষেত্ৰত ইন কম্পেৰিজন অসমখন জানো সেইটো লেভেললৈ গৈ পাইছে ইয়াতে আই এম নট ট্ৰাইং টু মই কাকোকে ডাউন পেলাবলৈ কোৱা নাই কথাটো লেটছ বি প্ৰেগমেটিক লেটছ ফেচ ফেক্টছ প্ৰেক্টিকেল প্ৰেক্টিকেল অসমত আজিও সেইটো লেভেললৈ যাব পৰা নাই মই আপোনাক সেইটোৱে কৈ আছিলোঁ একজেক্টলি কি হৈ আছে মেইন হ'ল প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে ইদাৰ এইটো আপোনাৰ গভৰ্ণমেণ্টৰ ভুলে ক'ব পাৰে বা যিয়ে নহওক বহুতখিনি চাৰ্কামষ্টেঞ্চেছৰ কাৰণে আপোনাৰ এই আমাৰ MNC কোম্পানীজবোৰ এটা অহা নাই চ' যিমানখিনি MNC কোম্পানী আছে গোটেইখিনি আপোনাৰ যদি চাবলৈ যায় চাউথ ইণ্ডিয়াত নৰ্থ ইণ্ডিয়াত বা মুম্বাই পুনে তাতে আপোনাৰ এষ্টাব্লিছ হৈ গৈছে ফ'কাছ কৰি আছে চ' এষ্টাব্লিছ হৈ গ'ল এষ্টাব্লিছ হোৱাৰ কাৰণে কি হৈ আছে আৰু ডেফিনেটলি আপোনাৰ ষ্টেটত যদি কোনোবা MNC আহিছে চ' ইউ কেন ছেট চাৰ্টেন ক্ৰাইটেৰিয়া কি নাই মোৰ ষ্টেটৰ ইমানখিনি পাৰ্চেণ্টেজ মোৰ ষ্টেটৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব লাগিব বাট যিহেতু আমাৰ ইয়াতে আপোনাৰ তেনেকুৱা ধৰণৰ আপুনি ছিংগল MNC ক'ব নোৱাৰে যোনে আপোনাৰ বাল্কত হায়াৰিং কৰি আছে ইয়াৰলি যদি মই চাবলৈ যাওঁ বাল্কত হায়াৰিং কৰিবলৈ তেনেকুৱা ধৰণৰ কেণ্ডিডেটছ ইয়াত আছে জানো নাই কেণ্ডিডেটছ বুলি ক'লে আপুনি চাওক যদি কোম্পানী বা গভমেণ্টে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ে যদি গভমেণ্টে এনেকুৱা ধৰণৰ ইনভেষ্ট কৰে ইন ৰিচাৰ্চ ফিল্ড ইন এডুকেশ্যন তেনেহ'লে বেচিকেলি আমি এৱাৰনেছটো আনিব পাৰোঁ এতিয়া কি হৈ আছে ইটছ এ চাইকেল এতিয়া কি হৈছে ইন আছাম মেক্সিমাম আমাৰ কি হয় আমাৰ মাইণ্ডছেটটো এনেকুৱা হয় যে আফটাৰ কমপ্লিটিং মাই গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ আই ৱান্ট এ চিকিউৰ জব এণ্ড ডেট টু ইন আছাম ইটছেল্ফ মোৰ ঘৰৰ ওচৰতে লাগে আই এম নট উইলিং টু মুভ টু বেংগলোৰ বা মই বাহিৰত যাম বহুত কম আছে ইটছ নট লাইক কি নাই মই এইটো নকম নাই বাট যদি আপুনি ৰেচিঅ' চায় মেক্সিমাম কি বিচাৰে আফটাৰ কমপ্লিটিং ইয়ৰ এডুকেশ্যন মই জব এটা বিচাৰিছোঁ ইদাৰ আপোনাৰ ইমান চেলেৰি নালাগে মোৰ চেলেৰি অলপ কমেই হওক বাট মই ঘৰৰ ওচৰত বিচাৰিছোঁ চ' যদি এনেকুৱা ধৰণৰ মেণ্টেলিটি হয় ডেফিনেটলি আমি আগবাঢ়িব নোৱাৰিম আৰু প্লাছ যদি এই ছেইম ইনফ্ৰাষ্ট্ৰাকচাৰ যদি গভমেণ্টে আমাক দিব পাৰিলে হয় যদি ইয়াতেই তেনেকুৱা ধৰণৰ IT হাব বনাই দিলে বা গভমেণ্টে এপ্ৰ'চ লৈ আছে বাট এতিয়ালৈকে আপোনাৰ তেনেকুৱা ধৰণৰ ছেট হোৱা নাই IT হাবটো শ্বিলঙলৈ লৈ যোৱাৰ কথা কৈছিলে নাই ইয়াতে অসমতো মানে তেনেকুৱা ধৰণৰ হেৰি চলি আছে হয়তো আহিব পাৰে ড্ৰবেক্সটো কি তোমাৰ মতে ড্ৰবেক্স বুলি ক'লে আপোনাৰ আমি গমে পাওঁ Except for আগতে the আমাৰ government. Let's leave আগতে the আপোনাৰ government যদি আপুনি aside. গমে পায় যদি আমাৰ ইয়াতে চাপ'জ কিবা এটা যদি মলো ছেটআপ হোৱা আছিল আগতে আপোনাৰ এই ডিমাণ্ডছ এণ্ড অল আগতে এইবোৰ আছিলে চ' এই এটা নেগেটিভ ইম্পেক্ট এটা ক্ৰিয়েট হৈ গৈছে মাইণ্ডত নৰ্থ ইষ্ট বুলি ক'লে মানে তাতে চিকিউৰ ফিল নকৰে মানে সেইটোতো আগৰ দিনৰ কথা এতিয়া যিমানখিনি আপোনাৰ এপ্ৰ'চ লৈ আছে গভমেণ্টৰ পৰা এইটোৰ ওপৰত কিন্তু অলপ পজিটিভ ইম্পেক্ট আহি আছে বহুতখিনি কোম্পানীয়ে আপোনাৰ এগ্ৰি কৰিছে আহিব বুলি চ' বহুতে ছেটআপ বনায়ো আছে আৰু আপুনি যদি চাই আপুনি কম্পেয়াৰ টু ইয়'ৰ লাষ্ট 10 years আপুনি 10 বছৰ আগত যদি গুচি যায় তেতিয়া যিটো আপোনাৰ IT ফিল্ডত যিমানখিনি এৱেৰনেছ আছিলে এতিয়া হিচাপত কিন্তু বহুত কম এতিয়া বহুতখিনি আহিছে বাট ইভেন উই আৰ লেকিং বিহাইণ্ড আমি বহুত পিছুৱাই আছোঁ সেইটো হয়। এতিয়া ইয়াত দৰ্শকৰ কাৰণে IoT-য়ে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে তাৰ এটা তুমি এটা মেচিন এটা আনিছা তাৰ উদাহৰণ দি পেলাই তাৰ লগত অকণমান কথা পাতিব পৰা যাব নেকি মই এক্সাম্পল যদি দিবলৈ যাওঁ জাষ্ট কেইদিনমান আগতে আপোনালোকে চাগে দেখা পাইছিলে টিভিত ফিলিপছৰ এড এটা আহিছিলে ফিলিপছৰ এডত আপোনাৰ কি দেখুৱাইছিলে আপোনাৰ এডটোত কি দিয়া আছিলে ছাপ'জ মানে তাক দেখুৱাই আছিলে চাগে পাহৰিছে ঘৰৰ লাইট ফেনটো অফ কৰিবলৈ পাহৰিলে লাইটটো অফ কৰিবলৈ পাহৰিলে গুচি গ'ল কোনোবা বাহিৰলৈ গৈছে তেতিয়া মনত আহিছে মইতো লাইটটো মই বন্ধ কৰাই নাই লাইটটো বন্ধ কৰাই নাই বাট উইথ দ্য হেল্প অফ IoT মানে ফিলিপছে এনেবল ডেট পাৰ্টিকুলাৰ কাষ্টমাৰ আপুনি মোবাইলত চাব পাৰে ইউজিং ফিলিপছ এপ লাইটটো জ্বলি আছে এণ্ড ফ্ৰম এনিৱেৰ ইন দিছ ৱৰ্ল্ড আপুনি য'তে নাথাকক কিয় ইৰেছপেক্টিভ অফ ইয়ৰ লোকেশ্যন ইফ ইউ হেভ প্ৰপাৰ ৱাইফাই কানেকশ্যন ইন ইয়ৰ ডেষ্টিনেশ্যন এট ইয়ৰ চ'ৰ্চ তেনেহ'লে আপুনি যিকোনো জেগাৰ পৰা আপুনি ডিভাইচটো কণ্ট্ৰল কৰিব পাৰে আপুনি বন্ধ কৰিব পাৰে অন কৰিব পাৰে ইউ কেন ডু এনিথিং বেচিকেলি ইউ কেন এইটো খালি ফিলিপছে উলিয়াইছিলে নট ফিলিপছ এতিয়া বহুত কোম্পানী কাম কৰে মই আপোনাক এক্সাম্পলে দি আছোঁ এইটো মানে আপোনাৰ টিভিত এড হিচাপে আহিছিলে বাট দিছ থিংছ আৰ ভেৰি চিম্পল আপুনি যদি চাবলৈ যায় এইখিনি বস্তু আমি নিজেও এতিয়া বৰ্তমান বহুতখিনি কাম কৰি আছোঁ টেকবুষ্টাৰৰ পৰা এইটো ষ্টুডেণ্টক শিকোৱাও হয় আৰু যিহেতু এইবিলাকৰ ডিমাণ্ড বাঢ়ি আছে চ' উই হেভ অলছ' ষ্টাৰ্টেড আৱাৰ অ'ন ব্ৰেণ্ড নেম এজ ৰ পিক্সেল য'ত বেচিকেলি আমি কি কৰি আছোঁ আপোনাৰ প্ৰডাক্ট ডেভেলপমেণ্টৰ ওপৰত কাম কৰি আছোঁ আমি লগতে আপুনি যদি কিবা প্ৰডাক্ট ডেভেলপমেণ্ট কৰে আপোনাৰ যিমানখিনি কম্পনেণ্টছ লাগে কম্পনেণ্টছখিনি ইমান ইজিলি এভেইলেবল নহয় আমাৰ এইটো জেগাত চ' যিটো আমি চালোঁ মানে কম্পনেণ্টছৰ কাৰণে আমাৰ আকৌ বেলেগ কোম্পানীবোৰ ডিপেণ্ডেণ্ট হ'ব লাগে বিচাৰিব লাগে প্লাছ প্ৰাইচিং বহুত ডাঙৰ এটা কষ্ট আপোনাৰ যদি প্ৰাইচিং আপুনি মেইনটেইন কৰিব নোৱাৰে আপোনাৰ প্ৰডাক্ট কেতিয়াও চেল নহয় চ' আপোনাৰ যিবোৰ বেলেগ কম্পিটিটৰ আছে দে উইল বিট ইউ
চ' সেইকাৰণে কি হ'ল, এতিয়া আমি নিজেই ই-কমাৰ্চ চাইট এটা লঞ্চ কৰিছোঁ rawpixel.in বুলি, য'ত আপোনাৰ গোটেইখিনি ৰবটিক্স আৰু স্পেচিফিক বুলি ক'লে আপোনাৰ কিবা যদি আপুনি প্ৰজেক্ট হিচাপত কাম কৰি আছে, বিং এ ষ্টুডেণ্ট, বিং এ ৰিচাৰ্চ স্কলাৰ, আপোনাৰ যিমানখিনি কম্পনেণ্টছ লাগে আপুনি গোটেইখিনি বস্তু তাৰে পৰা অৰ্ডাৰ কৰিব পাৰে। চ' এইটো ৰেছপন্স আমি বেয়া পোৱা নাই, ৰেছপন্স আমি ভালে পাই আছোঁ। বাট বহুতখিনি ষ্টুডেণ্টছৰ কাৰণে, বহুতখিনি যোনে এইটো ফিল্ডত কাম কৰি আছে সিহঁতৰ কাৰণে সেইটো বহুত ভাল এটা হেৰি, মানে সিহঁতৰ বেলেগত বিচাৰিব নালাগে, গোটেইখিনি বস্তু একেটা চ'ৰ্চৰ পৰা পাই আছে। মই জনামতে ৰবটিক্সৰ স্পেচিফিক শিকোৱা বা ডিলাৰৰ কথালৈ মই নাযাওঁ বাৰু, কোনে কোনে ৰবটিক্সৰ আইটেমছত সেইটো মই সেইটো মাৰ্কেটত ইমান এটা হেৰি কৰা নাই, কিন্তু শিকোৱাৰ ভিতৰতো অসমত চাগে বেছি এটা ইনষ্টিটিউটছ নাই মোৰ মতে। নাই কি মই জনাত মোৰে এজনে বিচাৰি ফুৰিছিলে দেই, তেখেতৰ ফাৰ্ষ্ট অফ অল এইটো আৰু এটা বেলেগ এটা আহিব মই কৈ দিম, তেখেতৰ বাচ্ছাৰ কাৰণে ৰাইট, অফক'ৰ্ছ তেখেতে বাহিৰত পঢ়ি অহা, তেখেতে জানে কথাবিলাক, চ' তেখেতৰ বাচ্ছাৰ কাৰণে বিচাৰিছিলে। আজিও এটা মাইণ্ডছেট আছে যে এই বাচ্ছাটোক ৰবটিক্স শিকাই পেলাই কি হ'ব, সেই বস্তুটো একচুৱেলি মানুহে ভাঙিব লাগে, বিকজ য়েছ লাইক ইউ ছেড we need to be future ready and we are not future ready. We are not future ready. In fact, we are not ready even for today. We can be future ready. It's a hard fact. It's a hard fact. So, ইয়াত কি ক'ব বিচাৰিছে? কি ক'ব বিচাৰিছে? ইয়াতে মই আপোনাৰ আকৌ ছেম পইণ্টৰ পৰাই ধৰিম, আপুনি যেনেকৈ ক'লে বাচ্ছা এটা ৰবটিক্স বিচাৰি আছিলে, বাচ্ছা নহয়, মাকে মই বিচাৰে। আপোনাক যিটো আজি আমি দেখুৱাম বস্তুটো ইটছ ভেৰি চিম্পল, যিটো মই আপোনাক বেচিকেলি IoTৰ ওপৰত যিটো মই ডিভাইচ এটা লৈ আহিছোঁ চিম্পল, ইভেন আপোনাৰ ক্লাছ 7-8 বাচ্ছা এটা বনাব পাৰে, ইমান চিম্পল। বাট এবাৰ সেইটো চাই লওঁ নেকি? আপুনি চাই ল'ব পাৰে। চ' এইটো হ'ল আমাৰ বেচিক ডিভাইচটো ৰাইট, এতিয়া তুমি দেখুৱাবা কি ধৰণে অপাৰেট কৰা যায়। চ' ইয়াতে মই ফাৰ্ষ্ট অফ অল যিটো আমাৰ গুগল এছিষ্টেণ্ট অন কৰি লৈছোঁ, এইটো বেচিকেলি আপুনি অ'কে গুগল বুলি ক'লেও হৈ যায়। চ' এতিয়া Hi, suppose how can I help? যদি আপুনি লাইটটো অন কৰিম বুলি ভাবিছে, স্পেচিফিক কেইটামান চেণ্টেঞ্চ ইয়াতে শিকোৱা হৈছে, লাইক মই যদি কওঁ ইটছ ডাৰ্ক, Yes, sir, turning light on. চ' দেখা পাই আছে। চ' ইয়াতে ধৰিব পাৰিছে যে মই লাইটটো অন কৰিব লাগে, লাইটটো অন হৈ গৈছে। অ'কে, বাট এইটো আপোনাৰ জাষ্ট চিম্পল এটা এক্সাম্পল, আপুনি এনেকুৱা ধৰণৰ, মই জাষ্ট বাল্বটো কনচিডাৰ কৰিছোঁ, ইউ কেন কণ্ট্ৰল এনি ইলেক্ট্ৰিকেল ডিভাইচেছ, ৱেডাৰ ইট মে বি ইয়ৰ AC, আপোনাৰ ফেন, আপোনাৰ টিভি, আপোনাৰ ইভেন আপুনি যদি ঘৰত কিবা চিকিউৰিটি চিষ্টেম লগাম বুলি ভাবিছে, আপোনাৰ নিজৰ দৰ্জাটো আপুনি এনেকৈ আপুনি মানে খুলিব পাৰে, বন্ধ কৰিব পাৰে। দেৰ মে বি ইনিউমাৰাছ নাম্বাৰ অফ এক্সাম্পলছ। চ' এচেঞ্চিয়েলি আমি যিটো দেখিছোঁ, মই যদি ঘৰত বহি মোৰ পানী টেংকি খালী হৈ গ'ল, এইটো কানেক্ট কৰিব পৰা যাব, এক্সেক্টলি, আপুনি মানে জাষ্ট মটৰটোলৈ কানেক্ট কৰিলোঁ। ইভেন আপুনি মোবাইলত চাব পাৰিব যে আপোনাৰ টেংকিত পানী কিমানখিনি আছে, আপুনি এইটো চাব পাৰিব। নাও Okay. ইউ মে নট বি চিয়'ৰ ন আপোনাৰ পানী কিমানখিনি আছে। ৰাইট, এতিয়া আপুনি যদি আমি এনেকুৱা বনাব পাৰোঁ যে পানী কমিলে আপোনাৰ এইটো অট'মেটিক ষ্টাৰ্ট হৈ যাব মটৰটো, অ'কে, পানী ফুল হ'লে অট'মেটিক বন্ধ হৈ যাব। বাট ইন বিটুইন ছাপ'জ আপুনি বিচাৰিছে না মই চাব বিচাৰিছোঁ পানী কিমানখিনি আছে, ইভেন ইউ কেন চেক দেট ৱাটাৰ লেভেল এজ ৱেল। অ'কে, চ' এতিয়া যদি মই বন্ধ কৰিব লাগে, ইন দেট কেছ মোৰ যিটো শিকোৱা আছে সেইটো মতে আপুনি যদি কৈ দিয়ে টাৰ্ণ অফ দ্য লাইট, Yes, sir, turning off the light. চ' এইটো বন্ধ হৈ গ'ল। চ' ভেৰি চিম্পল। মানে মানুহক আৰু লেজি কৰি গৈ আছে। গ্ৰেট, অ'কে, চ' ইমানেই ইজি। ইমানেই ইজি, বাট আপুনি এইটো ছাৰপ্ৰাইজ হ'ব শুনিবলৈ, আমাৰ বহুত ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট, ফাইনেল ইয়াৰ ষ্টুডেণ্ট, সিহঁতে এইটো এজ এ প্ৰজেক্ট লৈ লয়। আই এম চৰি, এইটো য'ত মানে আপোনাৰ যদি ফাইনেল ইয়াৰ প্ৰজেক্ট বুলি কয়, বেচিকেলি বহুতো ফাইনেল ইয়াৰ প্ৰজেক্ট আপোনাৰ 1 year হয়, বহুতো আপোনাৰ 6 months হয়। যিটো বস্তু আপোনাৰ বনাবলৈ হাৰ্ডলি দিছ উইল টেক half an hour to 1 hour, নট মোৰ দেন দেট। ইয়াৰ হাই লেভেল কোডিং কিবা আছে নেকি? মই জনাত এইটোতো খালি গুগল এছিষ্টেণ্টৰ লগত না, আপোনাৰ কোডিং আছে, এনেকুৱা নহয় কোডিং নাই, কোডিং আছে, বাট ইটছ নট ডেট টাফ, হা, নট ডেট টাফ, আপুনি ইজিলি কৰিব পাৰিব। মই যিটো কৈছিলোঁ জাষ্ট আপোনাৰ ডেডিকেশ্যন আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয়, মেক্সিমাম ইট উইল টেক 1 hour, নট মোৰ দেন দেট। বাট বহুতে আপোনাৰ এইটো 6 months প্ৰজেক্ট হিচাপে লৈ লয়। চ' জাষ্ট আপুনি যিটো মাইণ্ডছেটটো আপুনি ভাবক, য'ত মানে আমি কি বিচাৰি আছোঁ ডেট কোনোবাই যদি ইঞ্জিনিয়াৰিং কৰি আছে, কোনোবাই যদি টেকনিকেল ফিল্ডত আছে, কলেজৰ পৰা সিহঁতক 1 year টাইম দি আছে, 6 months টাইম দি আছে, চ' দেট দে কেন প্ৰুভ দেমছেল্ফ, কিবা এটা এনেকুৱা ধৰণৰ বস্তু বনোৱাই দিয়ে হুইচ কেন চল্ভ এনি অফ আৰ প্ৰব্লেম ইন আৰ ছ'চাইটি। বাট সিহঁতে কি কৰে, ইমান সৰু সৰু প্ৰজেক্ট লৈ মেলি ছাবমিট কৰি দিয়ে আৰু বহুত জেগাত একচেপ্টো হৈ যায়।
মানে এসেনশিয়ালি তাহাঁতি নিজকে ষ্ট্ৰেছ নকৰে বা সেই লিমিটটোলৈ যাবলৈ নোখোজে লিমিটটোলৈ মানে ইন শ্বৰ্ট মাৰ্কছ দ্যাটছ ইট সেইটোৱে আপোনাৰ more than submit knowledge কৰিব is লাগে। marks Yeah. আপোনাৰ ছাবমিট কৰিব লাগে আৰু আপোনাৰ আৰু এটা হয় ইন ফাইনেল ইয়াৰ মেক্সিমাম আপোনাৰ প্লেচমেণ্টৰ পিনে মাথা মাৰি থাকে প্লেচমেণ্টৰ কাৰণে আপোনাৰ বেলেগ বেলেগ প্ৰিপেৰেশ্যন ল'ব লগা হয় চ' সিহঁতে ইমান টাইমো দিব নোৱাৰে এইটো এটা ফেক্ট আছে বাট যদি আপুনি দুটাক বেলেগ বেলেগ ৰাখে তেনেহ'লে আপোনাৰ এইটো ফিল্ডত যদি আমাৰ ষ্টুডেণ্টে যদি ইয়াতে ইম্পৰ্টেঞ্চটো বেছিকৈ দিয়ে ইভেন আপোনাৰ মই জাষ্ট কেইদিনমান দেখা পালোঁ 3 অফ ইনষ্টিটিউটছ হেভ বিন চিলেক্টেড ইণ্ডিয়াত যোনে মানে আপোনাৰ ছেটেলাইট বনাইছে এণ্ড ইজৰ' মষ্ট প্ৰবলি লঞ্চ কৰিছেও চাগে সিহঁতৰ ছেটেলাইট এইটো কিন্তু ষ্টুডেণ্টে বনোৱা হয় ষ্টুডেণ্টে অসমৰ নে নাই ইণ্ডিয়া okay. চ' সিহঁতৰ তেনেকুৱা ধৰণৰ ফাইনেল ইয়াৰ প্ৰজেক্টে আছিলে য'ত সিহঁতে ছেটেলাইট বনাই দিছে ছেটেলাইটবোৰ বেলেগ বেলেগ ৰিজনত বনোৱা হৈছে বেলেগ বেলেগ পাৰ্পাছত বনোৱা হৈছে চ' বাট ছেম লেভেলৰ বেলেগ ষ্টুডেণ্টে আপোনাৰ এনেকুৱা ধৰণৰ সৰু প্ৰজেক্ট এটা বনোৱাই আছে চ' এইটোত যদি কলেজৰ পৰা অলপ কিবা তেনেকুৱা ধৰণৰ গাইডেঞ্চ দিব পাৰে যদি কলেজৰ পৰা তেনেকুৱা ধৰণৰ কিবা এটা ৱে দেখুৱাই দিব পাৰে তেনেহ'লে কিন্তু বহুতখিনি কলেজৰ পৰা মনত পৰিলে মই এবাৰ এইটো 2 বছৰ আগতে CIT যেতিয়া গৈছিলোঁ where you graduated from Yeah. CIT যেতিয়া গৈছিলোঁ তাত দুজনমান ব্যক্তি লগ পাইছিলোঁ য'ত CIT তাহাঁতি দেখোন এটা স্পেচিফিক ৰবটিক্সৰ কাৰণে লেব এটা বনাই দিছিলে আৰু সেইটো ষ্টুডেণ্টছেই ৰান কৰিছিলে ৰাইট এনেকুৱা ধৰণৰ লেবছ আৰু কেইটা কলেজ বা কেনেকুৱা আমাৰ কেইটা ইনষ্টিটিউট পোৱা যায় নাই এতিয়া কিন্তু আপোনাৰ যদি চাবলৈ যায় মেক্সিমাম কলেজ বা ইউনিভাৰ্চিটিত য'ত আপোনাৰ মানে মেইনলি ইলেক্ট্ৰনিক্স আপোনাৰ ইনষ্ট্ৰুমেণ্টেশ্যন এইবোৰ ব্ৰাঞ্চ যদি আছে সিহঁতে কিন্তু ৰবটিক হাব বুলি বা ৰবটিক ক্লাব বুলি মেক্সিমাম বনোৱা আছে এতিয়া অ'কে চ' এতিয়া আপোনাৰ লাহে লাহে এৱাৰনেছটো আহি আছে বহুতে ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইউ উইল ফাইণ্ড এ ৱে আপুনি যদি সেইটোতো ইণ্টাৰেষ্টেড হয় কলেজ এইটো আপুনি লেভেলত বা college level ত- ইঞ্জিনিয়াৰিং কলেজ লেভেলত নাই, বহুতে কিন্তু আপোনাৰ কাম কৰিও আছে বাট হোৱাট উই ৱান্ট কি কামটো চবেই কৰিব লাগে চবেই কৰিব লাগে তেতিয়া আৰু বৰ্তমান গভমেণ্টৰ পিনৰ পৰা আপোনাৰ ৰিচাৰ্চ আৰু ডেভেলপমেণ্ট ফিল্ডত বহুতখিনি মানে ইমফেচিছ দিছে বহুতখিনি আপোনাৰ বাজেটৰ পৰাও বহুতখিনি এমাউণ্ট এটা চেংচন কৰা হৈছে চ' ডেট মানে আমি এইটো ফিল্ডত আপুনি অলপ ফ'কাছ কৰিব পাৰে আপুনি যদি পেটেণ্টত চায় ইফ উই টক এবাউট পেটেণ্ট মানে চাগে গম পাইছোঁ। হয় চ' পেটেণ্ট মানে এইটোৱে যোনটো আমাৰ মই কিবা এটা বস্তু বনাইছোঁ দেন কোনে আৰু বেলেগে কপি কৰিব নোৱাৰে সেইটোৱে মানে নিজৰ ৰাইট হোৱাটো আৰু নিজৰ ৰাইট হোৱাটো আৰু চ' আপুনি যদি নাম্বাৰ অফ পেটেণ্টছত চাবলৈ যায় বৰ্তমান চাইনা টপ কৰি আছে চাইনা অ'কে বাট আমি কি কওঁ চাইনিজ বস্তু ল'ব নালাগে আমি ব্লা বহুত কিবা কিবি কৈ থাকোঁ চাইনাৰ হেৰি কাৰণে বাট দে আৰ ৱৰ্কিং হাৰ্ড সিহঁতে কাম কৰিছে এতিয়া আমি কাম কৰা নাই চ' আমি কিবা কিবি বাহানা দি থাকোঁ আৰু বাট আপুনি যদি নাম্বাৰ অফ পেটেণ্টছত চায় জাষ্ট ইন ইয়াৰ মষ্ট প্ৰবলি 2020 নে 19 আছিল মই একজেক্ট ফিগাৰটো ক'ব নোৱাৰিলোঁ চাইনাই এটা বছৰতে এপ্ৰক্সিমেটলি 58,000 পেটেণ্ট ছাবমিট কৰিছে আৰু ইণ্ডিয়াৰ যদি আপুনি চাবলৈ যায় ফ্ৰম 1983 আই থিংক 1983ৰ পৰা 2020লৈকে অ'ভাৰঅল 56,000 কিবা পেটেণ্ট আছে যিটো আমি ইমান এই 25-26 ইয়াৰ্ছত কৰিছোঁ চাইনাই এবছৰতে ইয়াতকৈ বেছি ছাবমিট কৰি দিছে নাই ইয়াত এটা বস্তু হয় যে ইণ্ডিয়াত পেটেণ্ট লজ যোনটো আছে ষ্টিল ভেৰি ভেৰি এম্বিগিয়াছ ভেৰি এইটো হয় এম্বিগিয়াছ বাৰু। সেইটো আমি নিজৰ ক্ষেত্ৰতে পাইছোঁ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে স্পেচিফিক ৱেবছাইট বিচাৰি পোৱা নাই কিপছ টেকিং ইউ টু পেইড ৱেবছাইটছ ৰাইট সেইটো বেছি আছে চ' সেই পেটেণ্টৰ ক্ষেত্ৰত বা ট্ৰেডমাৰ্কৰ ক্ষেত্ৰতো যোনটো আমি পাইছোঁ য়েছ ইট হেজ এ লট লট অফ ৱৰ্ক টু বি ডান মই সেইটো ডিনাই নকৰোঁ চ' সেইটো এটা ডাঙৰ কাৰণ হ'ব পাৰে বাট কামিং বেক টু ৰবটিক্স এগেইন ইঞ্জিনিয়াৰিং লেভেল কলেজেছত ইঞ্জিনিয়াৰিং লেভেল ইনষ্টিটিউটত আৰম্ভ হৈ গৈছে ফাইন ৱাই নট এট দ্য স্কুল লেভেল কিছু স্কুল জানো এক্ৰছ ইণ্ডিয়াত য'ত আৰম্ভ হৈছে কিছু expensive or rather high profile private schools are আৰম্ভ হৈছে right why not at the public school level সেইটো এটা ডাঙৰ কুৱেশ্যন আহি যায় নাই ইফ ইউ টক এবাউট ইয়ৰ পাব্লিক লেভেল স্কুল ইভেন আপোনাৰ গভৰ্ণমেণ্টৰ পৰা কিন্তু আপোনাৰ এইটোত বহুতখিনি ইনিচিয়েটিভ লৈছে গভৰ্ণমেণ্ট ইজ ৰানিং এ প্ৰজেক্ট কল ATL অটল টিংকাৰিং লেব য'ত কি হৈ আছে আপোনাৰ বহুতখিনি কলেজ স্কুল লেভেলত যোনে আপোনাৰ প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি গভৰ্ণমেণ্টে ছেট কৰিছে যদি ইমানখিনি ছেটিছফাই কৰি আছে গভৰ্ণমেণ্টে নিজে কিন্তু তাতে লেব ছেটআপ কৰি আছে বহুতখিনি অলৰেডি হৈ গৈছে অসমত আপুনি যিমানখিনি KB আছে স্পেচিয়েলি কেন্দ্ৰীয় বিদ্যালয় JNBত বা হৈছে মই একজেক্টলি ক'ব নোৱাৰিলোঁ অসমৰ প্ৰাইভেট স্কুলতো বহুতখিনি নিজে ইনিচিয়েটিভ লৈছে
বাট গভৰ্ণমেণ্টে কিন্তু আপোনাৰ ফ'কাছ কৰি আছে এতিয়া KV2 হ'ল চেণ্ট্ৰেল স্কুল ৰাইট প্ৰাইভেট স্কুলৰ কথাটো বেলেগ দে হেভ দে অ'ন ইনফ্ৰাষ্ট্ৰাকচাৰ এৰেঞ্জমেণ্ট মই কৈছোঁ অসম যোনবিলাক পাব্লিক স্কুল অসম ষ্টেটৰ আণ্ডাৰত পৰে নাই সিহঁতৰো বহুতখিনি থৈছে বাট আপোনাৰ ইয়াতে কি হয় বহুতখিনি আমাৰ স্কুলে যিটো ক্ৰাইটেৰিয়া ছেট কৰিছে গভৰ্ণমেণ্টে এই ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব নোৱাৰে যিমানখিনি আপোনাৰ লেবৰ স্পেচ লাগিব যিমানখিনি আপোনাৰ ছাপ'জ যি ইনফ্ৰাষ্ট্ৰাকচাৰ বিচাৰিছে সিহঁতে এই গোটেইখিনি মিট কৰিলেহে আপুনি এইটো কাৰণে এপ্লাই কৰিব পাৰে এপ্লাই কৰিলে গভৰ্ণমেণ্টৰ পৰা এই ফাণ্ডখিনি আপোনাৰ ৰিলিজ কৰে তেতিয়া আপুনি নিজৰ মতে বনাই ল'ব পাৰে বাট মেক্সিমাম আমাৰ যিবোৰ যদি অসম গভৰ্ণমেণ্ট আণ্ডাৰ স্কুলখিনি চায় সিহঁতে ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেইন কৰিবও পৰা নাই যাৰ কাৰণে এইটো এলিজিবলে হোৱা নাই নাই এতিয়া এইটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো আমি যেতিয়া আহোঁ আমি নিশ্চয় এই গোটেই ডেটাখিনি দেখুৱাম কিন্তু আজি আমি চাগে এইটো প্ৰগ্ৰামত আৰু বেছি দেখুৱাটো সকলোৰ কাৰণে অকণমান বেছি হৈ যাব চাগে চ' আমি এইটো নেক্সট এপিছ'ডৰ কাৰণে ডেটাখিনি ধুনীয়াকৈ পেছ কৰোঁ আৰু তাৰপিছত আৰু লেটছ ডিছকাছ অ'কে হাউ টু টেক থিংছ ফৰৱাৰ্ড হাউ টু আমি পাৰিলে মই চেষ্টা কৰি আছোঁ এটলিষ্ট আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কোনোবা এজন আনো এণ্ড আই উড লাভ টু হেভ বথ অফ ইউ অলছ' ছিটিং দে ৰাইট এণ্ড তাৰপিছত চাওঁ তেনেকৈ বস্তুটো আৰু আগবঢ়াব পৰা যায় টিল দেন ষ্টে টিউন টু দিছ এপিছ'ড অ'কে এইটো কণ্টিনিউৱেশ্যন হ'ব আৰু ৰবটিক্স IoT ইনফেক্ট নেক্সট টাইম মনোজে আৰু এটা বস্তু আনিম বুলি এতিয়া মই প্ৰমিছটো কৰাই লৈছোঁ যোনটো ইয়াতকৈ আৰু বেছি ভাল হ'ব এতিয়াৰ পৰা প্ৰমিছটো কৰি That will be an example of AI. Definitely. Right? So stay tuned. Thank you for watching. Have a great one. Bye.